আজি সন্ধিয়া ৫ বজাৰ লগে লগে সৰুসজাই ক্ৰীড়া প্ৰকল্পত দুভৰি যাদুৰে মহচন্ন হৈ পৰিব। ঠিক সমান্তৰালভাৱে বাজি উঠিব জুবিন গাৰ্গৰ মায়াবিনী। ১৯ মিনিট সময় ধৰি জুবিন গাৰ্গৰ মায়াবিনীকে ধৰি বিভিন্ন ছং ইয়াতে পৰিৱেশন কৰা হ'ব। কাৰণ আজি ৫ বজাৰ লগে লগে অনুষ্ঠিত হ'ব নৰ্থ ইষ্ট ইউনাইটেড FC বনাম জামছেদপুৰ FCৰ মাজৰ এখন খেল। ৩৩ সংখ্যক খেল আজিৰ দিনটোত অনুষ্ঠিত হ'ব। আৰু যদি এই যি চলিত ছিজনৰ ISLৰ কথা উল্লেখ কৰোঁ তেতিয়াহ'লে উল্লেখ কৰিবই লাগিব যে এইবাৰ ১২ নম্বৰ সংস্কৰণ আৰু ১৪ ফেব্ৰুৱাৰীৰ দিনটোৰ পৰা আৰম্ভ হৈছিলে আৰু আজি ৩৩ সংখ্যক খেল। গুৱাহাটী মহানগৰীৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত থকা অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত আজিকে ধৰি মুঠ ৭খন খেল অনুষ্ঠিত হ'ব। ৩৩ নম্বৰ, ৩৭ নম্বৰ, ৫১ নম্বৰ আৰু শেষৰ খেলখন যিখন ৯১ নম্বৰত খেল আছে তাৰে আগৰ দিনৰ খেল ৯০ নম্বৰৰ খেলখনো এই স্থানতে অনুষ্ঠিত হ'ব। আৰু ইতিমধ্যে আমি যদি কওঁ যে হাইলেণ্ডীয়া ব্ৰিগেডিয়া যি কথা সকলোৱে জানে যে উত্তৰ পূৰ্বাঞ্চলক বিশেষভাৱে ছাপোৰ্ট কৰি আহিছে হাইলেণ্ডাৰ ব্ৰিগেডিয়াই অসমৰ পৰা বা নৰ্থ ইষ্টৰ পৰা গৈ যোন ষ্টেটতে খেল নহওক কিয় তাত গৈ নৰ্থ ইষ্টক ছাপোৰ্ট কৰি এক প্ৰকাৰ নৰ্থ ইষ্টক বিশেষ সন্মান প্ৰদৰ্শন কৰি আহিছে। আৰু আজিৰ দিনটোতো তেখেতসকলে ৫ বজাৰ পূৰ্বেই হওক তেখেতসকলে ইয়াতে মায়াবিনী পৰিৱেশন কৰিব সতীৰ্থ দেখুৱাইছে। মোৰ পিছফালে এয়া নৰ্থ ইষ্ট ইউনাইটেড FCৰ বাবে বিশেষ পোষ্ট। এই স্থানত তেখেতসকলে বহিব যিসকল খেলুৱৈ আছে এই মুহূৰ্তত দেখুৱাইছে। আৰু ঠিক একেদৰে এইটো অফিচিয়েল বক্স, তাৰ কাষত থাকিব জামছেদপুৰ FCৰ বক্স। উল্লেখ কৰিছোঁ যে এইবাৰ ১২ নম্বৰ সংস্কৰণ ISL চলি আছে আৰু ১৪ ফেব্ৰুৱাৰীৰ পৰাই অনুষ্ঠিত হৈছিলে গুৱাহাটী মহানগৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পত মুঠ ৭খনকৈ খেল অনুষ্ঠিত হ'ব। আৰু চলিত ছিজনৰ এইখন প্ৰথম খেল ৩৩ নম্বৰ সংখ্যক খেল। ইয়াৰ পিছত যদি চোৱা যায় যে ৩৭ নম্বৰ খেলখন ইয়াতে হ'ব, ৫১ নম্বৰ খেলখন ইয়াতে হ'ব, ঠিক একেদৰে ৯০ নম্বৰ খেলখনো এই স্থানতে হ'ব। মুঠ ৯১খন খেল ইয়াতে সামৰি লোৱা হৈছে। ৭খন খেল সৰুসজাইত হ'ব। উল্লেখ কৰিছোঁ যে মুঠ ১৪টা দলে এইবাৰ যি চলিত IPL ছিজন আছিলে তাত যদি চোৱা যায় যে চলিত ছিজনত ১৪টাকৈ দলে ইয়াতে সংলগ্ন কৰিছে বা যোগদান কৰিছে। আৰু ইতিমধ্যে বিভিন্ন স্থানত কেমেৰাসমূহ সাজু কৰিছে যিসমূহ বিভিন্ন স্পৰ্টছ চেনেলত লাইভ যাব সতীৰ্থ দেখুৱাই গৈছে। এইসমূহ কেমেৰাই হওক বা ছাউণ্ড বক্স ইতিমধ্যে সাজু কৰা হৈছে সতীৰ্থ দেখুৱাইছে। এইসমূহ ছাউণ্ড বক্স ইয়াতে সাজু কৰা হৈছে, কেমেৰা সাজু কৰা হৈছে যাতে খেলখন পোনপটীয়াকৈ দেখুৱাব পৰা এটা ব্যৱস্থা কৰিব পাৰি। এয়া জামছেদপুৰ FCৰ বাবে সংৰক্ষিত তেখেতসকলৰ অফিচিয়েল বক্স দেখুৱাইছোঁ পিছফালৰ পৰা সতীৰ্থ দেখুৱাইছে। আৰু ঠিক একেদৰে আমি আগুৱাই যাম, ওপৰত অফিচিয়েল দেখুৱাইছে আৰু নৰ্থ ইষ্টৰ যিটো কিছু জুম কৰি সতীৰ্থ দেখুৱাব এই মুহূৰ্তত। আৰু ঠিক একেদৰে য'ত সন্মুখত থকা শিখাৰ যিডাল ফ্লেম থাকে সেই শিখাৰ তাত আমি কিছু সময় পূৰ্বে দেখিছিলোঁ যে হাইলেণ্ড লিগেণ্ডিয়াৰ যি গেং আছে বা ছাপোৰ্টাৰ আছে সেই ছাপোৰ্টাৰে কি ধৰণে অভিবাদন জনাব তাত বিশেষ ধৰণৰ পোষ্টাৰ আৰু হৰ্ডিং কৰি থকা দেখিবলৈ পোৱা গৈছিলে। হয়তো যেতিয়া পৰিৱেশন কৰা হ'ব তেতিয়া সেইসমূহ দেখুৱাব। উল্লেখ কৰিছোঁ যে ৫ বজাৰ লগে লগে দুভৰি যাদুৰে মহচন্ন হৈ পৰিব এই সৰুসজাই ক্ৰীড়া প্ৰকল্প। আৰু বিভিন্ন স্থানত যিসমূহ কেমেৰা ইতিমধ্যে সাজু কৰিছে সতীৰ্থ কিছু জুম কৰি দেখুৱাইছে যে প্ৰতিটো স্থানতে এনেদৰে এইসমূহ কেমেৰা সংলগ্ন কৰা হৈছে যাতে সকলো চেনেল যি আছে স্পৰ্টছ চেনেল আছে তাত লাইভ টেলিকাষ্ট কৰি দেখুৱাব পাৰি সেইসমূহ ব্যৱস্থা সাজু কৰিছে। আৰু আজি সন্ধিয়াৰ ভাগত যদি চোৱা যায় যে এই স্থান এক প্ৰকাৰ ক্ৰীড়াৰ যি স্থলী সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ বাকৰি, এই সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ বাকৰিত দুভৰি যাদুৰে মহচন্ন হ'ব। উল্লেখ কৰিছোঁ যে এই সৰুসজাই ক্ৰীড়া প্ৰকল্পত মুঠ ৭খনকৈ খেল অনুষ্ঠিত হ'ব। আজি হৈছে প্ৰথমখন খেল, চলিত ছিজনৰ প্ৰথমখন খেল সৰুসজাইত অনুষ্ঠিত হ'ব। কাৰণ ৩৩ সংখ্যকখন খেল এইখন, কিন্তু ইয়াৰ পূৰ্বে ১৪ ফেব্ৰুৱাৰীতে খেল আৰম্ভ হৈছিলে। আৰু যদি চোৱা যায় যে এই ব্ৰিগেডিয়াৰ কথা যি কোৱা হৈছে তেখেতসকলে উত্তৰ পূৰ্বাঞ্চলৰ দলক বিভিন্ন সময়ত ছাপোৰ্ট কৰি আহিছে। যোন স্থানতে খেল নহওক কিয় ভাৰতবৰ্ষৰ প্ৰতিটো প্ৰান্তলৈকে গৈ দলীয় যিসকল খেলুৱৈ আছে খেলুৱৈসকলক উৎসাহ প্ৰদান কৰি আহিছে। আৰু আজিৰ দিনটোতো এনেদৰে উৎসাহ প্ৰদৰ্শন কৰিব। এই স্থানত জুবিন গাৰ্গৰ মায়াবিনী গীত তেখেতসকলে পৰিৱেশন কৰিব। ঠিক এই মুহূৰ্তত আৰু এটা কথা তাত সংলগ্ন কৰি দিব বিচাৰিছোঁ যে জুবিন গাৰ্গৰ সমাধিত গৈও তেখেতসকলে বিশেষ স্মৰণ কৰি আহিছিলে নৰ্থ ইষ্ট ইউনাইটেড FCৰ যি ছাপোৰ্টাৰ বুলি কোৱা হয় এই ব্ৰিগেডিয়া পাৰ্টীক। সেই ব্ৰিগেডিয়া পাৰ্টীয়ে বিভিন্ন সময়ত এনেধৰণে ছাপোৰ্ট কৰি অহা দেখিবলৈ পোৱা গৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।